খনিজ পদাৰ্থ বা খনিজ লৱণ বা মিনাৰেলছ। ষষ্ঠ পুষ্টি উপাদানৰ অন্যতম উপাদান হ'ল খনিজ লৱণ বা মিনাৰেল। আমি আগতে উল্লেখ কৰিছোঁ বা সকলোৱে জানো, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। এই ছটাৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ উপাদান হ'ল মিনাৰেল বা খনিজ লৱণ। শৰীৰৰ বিভিন্ন খনিজ পদাৰ্থ আমাৰ শৰীৰটোক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যদিও আমাৰ শৰীৰৰ বাবে বহুকেইটা খনিজ পদাৰ্থৰ প্ৰয়োজন, তথাপি কেইটামান মুখ্য খনিজ পদাৰ্থ আৰু সেইসমূহৰ অভাৱে আমাৰ শৰীৰত কি কি ক্ষতিসাধন হয় বা কি কি ৰোগৰ লক্ষণে গা কৰি উঠিব পাৰে বা কি কি ৰোগে দেখা দিব পাৰে সেই সম্পৰ্কে আজিৰ আলোচনা। আমাৰ শাৰীৰিক বৃদ্ধি, বিকাশ আৰু সুস্থতা বজাই ৰখাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা কেইবিধমান খনিজ পদাৰ্থ হ'ল যেনে জিংক, মেগনেছিয়াম, কেলছিয়াম, পটাছিয়াম, চেলেনিয়াম, আয়ডিন, আইৰণ ইত্যাদি। আমি বিষয়বস্তুবোৰ দীঘলীয়া নকৰি এই 7বিধ মুখ্য খনিজ পদাৰ্থৰ অভাৱ হ'লে আমাৰ শৰীৰত কি কি ৰোগৰ লক্ষণে দেখা দিয়ে সেই সম্পৰ্কে আলোচনা কৰোঁ আহক। প্ৰথমে জিংক। জিংকৰ অভাৱ হ'লে আমাৰ শৰীৰত দেখা দিয়া ৰোগৰ লক্ষণসমূহ হ'ল দুৰ্বল প্ৰতিৰোধ ক্ষমতা, 2 এলাৰ্জি, 3 চুলি সৰা বা চুলি পাতল হোৱা, 4 ফোঁহা হোৱা, 5 সংক্ৰমণ বা ইনফেকশ্যন হোৱা আৰু 6 ডায়েৰিয়া বা পেট চলা। 2 নম্বৰ, মেগনেছিয়ামৰ অভাৱ হ'লে। মেগনেছিয়ামৰ অভাৱৰ বাবে হোৱা ৰোগৰ লক্ষণসমূহ হ'ল দুৰ্বল প্ৰতিৰোধ ক্ষমতা বা টোপনিৰ অসুবিধা, 2 পেশীয় কঁপনি, বিষ, 3 উদ্বেগ বা উদ্বিগ্নতা, 4 বন্ধ্যাত্ব বা গৰ্ভপাত, 5 মূৰৰ বিষ, 6 ভাগৰ অনুভৱ। 3 নম্বৰ, কেলছিয়ামৰ অভাৱৰ বাবে হোৱা ৰোগৰ লক্ষণ যেনে নখ বা নখৰ বিষ, নখৰ ৰোগ, 2 নম্বৰ শুকান ছাল, 3 নম্বৰ উচ্চ ৰক্তচাপ, 4 নম্বৰ দাঁতৰ ক্ষয় বা দাঁতৰ বিষ, 5 নম্বৰ ফেটিক বা অলস ভাৱ, ভাগৰুৱা বা দীৰ্ঘ সময় ক্লান্ত অনুভৱ কৰা ইত্যাদি। 4 নম্বৰ পটাছিয়াম। পটাছিয়ামৰ অভাৱৰ বাবে দেখা দিয়া ৰোগৰ লক্ষণসমূহ হ'ল পেট বিষ, পেটৰ অস্বস্তি অনুভৱ, পেট উফন্দা ইত্যাদি। 2 নম্বৰ হৃদস্পন্দন বা হৃদয় স্পন্দন বৃদ্ধি, 3 নম্বৰ বমি বমি ভাৱ, 4 নম্বৰ মূৰ ঘূৰোৱা অনুভৱ, 5 নম্বৰ কোষ্ঠকাঠিন্য। পঞ্চমত চেলেনিয়ামৰ অভাৱ হ'লে বা চেলেনিয়ামৰ অভাৱত দেখা দিয়া ৰোগৰ লক্ষণ পাচন প্ৰক্ৰিয়াৰ সমস্যা বা লেহেমীয়া পাচন ক্ৰিয়া, 2 নম্বৰ বেমাৰ ভাল হোৱাৰ লেহেমীয়া গতি, 3 নম্বৰ স্মৃতিশক্তিৰ হ্ৰাস বা স্মৃতিশক্তিৰ সমস্যা যেনে কথা পাহৰা, মনত ৰাখিবলৈ অসুবিধা হোৱা ইত্যাদি। 4 নম্বৰ চুলি সৰা, 5 নম্বৰ গৰ্ভাৱস্থাৰ সমস্যা বা গৰ্ভপাতৰ সম্ভাৱনা, 6 নম্বৰ ৰোগ প্ৰতিৰোধী ক্ষমতা হ্ৰাস। ষষ্ঠত আয়ডিন। আয়ডিনৰ অভাৱে দেখা দিলে আমাৰ শৰীৰত হোৱা ৰোগৰ লক্ষণসমূহ শৰীৰৰ উষ্ণতা কমি যোৱা বা টেম্পাৰেচাৰ ডিক্ৰিজ হোৱা, শাৰীৰিক দুৰ্বলতা অনুভৱ কৰা, জিভাত ঘাঁ হোৱা, ঠাণ্ডা হাত, হেতা ছাল ইত্যাদি। সপ্তমত আইৰণৰ অভাৱে দেখা দিয়া ৰোগৰ লক্ষণসমূহ শৰীৰ হেতা পৰা, শৰীৰত দুৰ্বল অনুভৱ কৰা, ৰক্তহীনতাৰ সমস্যা, হিমোগ্ল'বিনৰ মাত্ৰা হ্ৰাস পোৱা, মূৰ ঘূৰোৱা, শৰীৰত কঁপনি উঠা যেন অনুভৱ কৰা ইত্যাদি। এইসমূহ হ'ল আমাৰ মুখ্য 7টা মিনাৰেলছ বা খনিজ পদাৰ্থৰ অভাৱত আমাৰ শৰীৰত দেখা দিয়া ৰোগসমূহৰ লক্ষণসমূহ। আশা কৰোঁ
পৰ্যাপ্ত পৰিমাণে এই মিনাৰেলসমূহ আমাৰ শৰীৰত যদি থাকে তেতিয়া আমি এই বেমাৰসমূহৰ পৰা হাত সাৰি থাকিব পাৰোঁ। এই মিনাৰেলসমূহ আমি যদিও ফাৰ্মেচিত গৈ পেলাই কিনি আনি খাব পাৰোঁ, তথাপিও আমি পৰৱৰ্তী আমাৰ আলোচনাত প্ৰতিটো মিনাৰেল প্ৰাপ্ত খাদ্য সামগ্ৰী বা ফল মূল সম্পৰ্কে আলোচনা কৰিম। যিখিনি বস্তু আমি দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰি থকা ফল মূল বা শাক পাচলিসমূহে আমাৰ কি ধৰণে সেই মিনাৰেল বা খনিজ পদাৰ্থৰ যোগান ধৰিব পাৰে। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।